বাপৰে বাপ তামাম মানুহে আৰু কমিটিৰ বিষয়ববীয়াসকল আছে সভাখন প্ৰথমে আৰম্ভ কোনে কৰিছিল এইবিলাক চাই লওক কিমান ধুনীয়া ধুনীয়া সেইফালে পুৰা চাকি তাকি জ্বলাই আৰু আজি যিহেতু হোম না তো সৰ্থেবাৰীৰ তৰাইছ ভিতৰত যি মানুহ হৈছে তামাম আৰম্ভ হৈ গ'ল আৰু ভিতৰত হোম পৰি তৰাইছ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ মানে মামাহঁতৰ বিল্ডিংটোৰ পৰা মানে বিল্ডিঙৰ ছাতৰ পৰা তো মই আহিছোঁ সৰ্থেবাৰীত মানে আজিৰ পৰা মানে সৰ্থেবাৰী সভা ষ্টাৰ্ট হ'ব গৈ আজিৰ পৰা মানে যোৱাকালিতো গোহাঁই ওলোৱা বস্তুটো মই দেখাব নোৱাৰিলোঁ আপোনালোকক তো যি কি নহওক তো আজি সভা দেখুৱাম আপোনালোকক তো আপোনালোকে সভা চভা আহিব সৰ্থেবাৰীৰ সভা তো অসম বিখ্যাত সভা তো হেল্ল' এভৰিৱান মোৰ ইউটিউব চেনেল নিবজাৰ ক'লে আপোনাক সকলোকে বম স্বাগতম জনাইছোঁ তো পলম নকৰে আহক ভিডিঅ'টো হিৰো হণ্ডা গাড়ীৰ নিচিনা ষ্টাৰ্ট কৰোঁ মানে এই খালী ভৰি যাম তো মই মানে কি হৈছে জানানে কেছটো কৈ লওঁ কি মোৰ মানে বৈদ্য ডাঙৰ এটা আহুজ তো মই চাকি তাকি দিব নোৱাৰোঁ ভিতৰত যাব নোৱাৰোঁ তো ইহঁতৰে কোনোবা এটাক ভিতৰলৈ মোবাইলটো লৈ যাব দিম মই বাৰু বাহিৰখিনি কৰিম দিয়ক তৰাইছ আহি পালোঁ মেইন গেট আৰু এইখন হ'ল মেইন গেট আৰু এইফালেদি সোমাই যাব লাগিব আৰু এইফালে চাওক জিলাপি পুৰা দোকান আছে তো বেলেগ নহ'লেও আপোনালোকে জিলাপিৰ দোকান পাবই পাব তৰাইছ আহি পালোঁ মেইন মন্দিৰটো তো চাওক কি মজা সজাইছে তো মই ৰঞ্জনৰ মোবাইলটো দিম সি চাকি তাকি দিয়ে হওক তাৰপিছত মানে তাত মানে আপোনালোকক দেখাই দিম সেইফালে পুৰা চাকি তাকি জ্বলাইছে তাতো চাকি জ্বলোৱা কৰি দিছে আৰু আগত চাওক না মানুহ বাপৰে বাপ কিমান মানুহ হৈছে বাপৰে তৰাইছ ভিতৰত যি মানুহ হৈছে তামাম মানুহ হৈছে আৰু এই যি মন্দিৰটো দেখিছে আপোনালোকে ৰাতিটো পুৰা একদম ধুনীয়া হয় চাবলৈ আৰু এজন জ্যেষ্ঠ আছে মোৰ লগত তো জেঠা পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ এইবাৰ মই এই ৰাইজৰ ফালৰ পৰা অৰ্চক আজি মোৰ ভাগটো হ'ল যজ্ঞৰ ভাগ যজ্ঞৰ অৰ্চনা মই কৰিম আজি যিহেতুকে মই অলপ যজ্ঞত যাব লাগে গতিকে এইখিনি সময়ত আপোনালোকৰ পৰা ধন্যবাদ দি মই বিদায় লৈছোঁ আৰু সৰ্থেবাৰী সভাৰে কমিটিৰ মানুহ আছে তো পোনপ্ৰথমে দাদা নমস্কাৰ জনাইছোঁ তো আপোনাৰ পৰিচয়টো দিব প্ৰথম মোৰ নাম শ্ৰী সুব্ৰত ডেকা সৰ্থেবাৰী পাঁচখেল গোহাঁইগাঁৱৰ আঠবয়স আচ্ছা মোৰ কথাটো হ'ল কি আপোনালোকে যে এই গোহাঁই উলিয়া এটা প্ৰথা আছে আপোনালোকৰ এইটো মানে কি বুজাই দিয়কচোন অলপমান এইটো সৰ্থেবাৰী কলি যুগদ্যা মাঘী পূৰ্ণিমা তিথিত আমাৰ যুগ ধৰি চলি অহা সভা মহোৎসৱ ইয়াত সভা মহোৎসৱৰ আজি দ্বিতীয় দিনত আমাৰ ভাগৱত পাঠ হোম যজ্ঞ ইত্যাদি কাৰ্যসূচীৰে কাৰ্য সমাপন কৰা হ'ব আৰু সাংস্কৃতিক অনুষ্ঠান তাৰপিছত বীৰনাম জোনানাম আদি বিভিন্ন নাগৰা নাম এইবিলাক কাৰ্যসূচী আছে প্ৰত্যেক বছৰে আছে এইবিলাক প্ৰত্যেক বছৰে এইবাৰ মানুহৰ সমাগম কিমান মান ভাবিছে মানুহৰ সমাগম কমেও 20-25 হাজাৰ মানুহ হ'ব এইবাৰ যোৱাবাৰতকৈ এইবাৰ বেছি আৰু কমিটিৰ বিষয়ববীয়াসকল আছে মই অকণমান সময় বিচাৰিছোঁ দাদাৰ পৰা তো দাদা আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিব মোৰ নাম শ্ৰী দিগন্ত ডেকা মই সৰ্থেবাৰী পাঁচখেল গোহাঁইগাঁৱৰ মজুমদাৰ আৰু এইবাৰ ধৰক আপোনালোকে কেনেকুৱা মানে ধৰক বস্তুবিলাক ৰাখিছে এইবাৰ মানে সভাখনত আমি এইবাৰ 9 দিনীয়া কাৰ্যসূচীৰে সভা মহোৎসৱ পালন কৰিব ওলাইছোঁ ইয়াত আমাৰ ঢুলীয়া বীৰনাম জোনানাম আপোনাৰ নাগাৰাৰ নাম তাৰপিছত আপোনাৰ ভাওনা প্ৰদৰ্শন এইবিলাক নাট প্ৰদৰ্শন খোলাপাত নাট প্ৰদৰ্শনো হ'ব এইবিলাক কাৰ্যসূচীৰে আমি 9 দিন কাৰ্যসূচী পালন কৰিম লগতে আমাৰ ভকতবৃন্দৰ আৰু ভকতনীৰ নাম প্ৰসংগ চলি থাকিব ডেইলি 4বাৰ হৈ যাব ভকতৰ 2বাৰ ভকতনীৰ 2বাৰ আৰু আছে ইয়াত ভকত টোটেল 108জন ভকত বহে বুলি মই শুনিছোঁ ব্ৰাহ্মণ 108জন ব্ৰাহ্মণে আমাৰ পাঠ কৰিব নিজা পাঠ থাকিব চণ্ডীপাঠ যেনেকৈ আছে সেইবিলাকে পাঠ কৰিব প্ৰত্যেকে নিজা পাঠ কৰিব কমিটিৰ আৰু এজন বিষয়ববীয়া আছে মই দাদাৰ সম্পূৰ্ণ পৰিচয়টো বিচাৰিম মোৰ নাম শ্ৰী বাণীকান্ত ভূঞা মই অনুষ্ঠানটোৰ ধন ভৰালী আচ্ছা যিকোনো নহওক আপোনাৰ দায়িত্ব বহুত থাকে দায়িত্ব নিশ্চয় কাৰণ আৰম্ভণিৰ পৰা শেষলৈকে
ধনভৰালীৰ দায়িত্ব যথেষ্ট বেছি। ইয়াতে সভাখনটো বহুত পুৰণি বৰ্তমান, এতিয়া সভাখন প্ৰথমে আৰম্ভ কোনে কৰিছিল? সেইটো হৈছে কি আমাৰ সভাখন অন্যান্য সভাৰ আৰম্ভণি নহয়, এটা ব্যতিক্ৰমে যে 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত গোটেই ভাৰতবৰ্ষৰ লগত গোটেই অসমখন ইংৰাজৰ অধীনলৈকে গৈছিল। ইংৰাজৰ অধীনলৈকে যোৱাৰ পিছত ইংৰাজসকলে তেখেতসকলে মানুহৰ পৰা খাজনা আদায় কৰাৰ কাৰণে 1932 চনত মৌজাদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল। আৰু মৌজাদাৰসকল মহাপ্ৰতাপী আছিল। তেখেতসকলে মৌজাৰ খাজনা আদায় কৰিবলৈ আহি যিসকল মানুহ আছে দুখীয়া ধনী এইবিলাক নাচাই জোৰ জুলুমকৈ খাজনা আদায় কৰিছিল। আৰু খাজনা দিব নোৱাৰিলে ঘৰৰ ভিতৰত সোমাই বাচন বৰ্তন সোণ বাজি লৈ গৈছিল। ৰাইজ অতিষ্ঠ হৈছিল। অতিষ্ঠ হৈ এবাৰ কি হ'ল, তেওঁলোকে খাজনা আদায় কৰিবলৈ আহি আমাৰ ওচৰৰ টিহু নদীৰ পাৰত তেওঁলোকে বাঁহৰ পাতি আছিল। বাঁহৰ পাতি যেতিয়া আগুৱাই আহিব ধৰিছিল, তেতিয়া আমাৰ এই সৰ্থেবাৰীৰ যিসকল ডেকা ল'ৰা, যিসকল মানে দেশপ্ৰেমিক, সেইসকলে ইয়াৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি গৈছিল। আৰু ইতিমধ্যে মৌজাদাৰৰ লগোৱা লিকচুৱে আমাৰ সৰ্থেবাৰীৰ পৰা বহুখিনি বাচন বৰ্তন উঠাই লৈ গৈছিল। তাৰ ভিতৰত এখন ব্যতিক্ৰমী কাঁহী আছিল। সেই কাঁহীখনত 5টা ফুটা আছে, অৰ্থাৎ পঞ্চদেৱতাক সেই কাঁহীখনত পূজা কৰা আছিল। গতিকে ৰাইজে অন্যান্য বস্তু নিলেও এই কাঁহীখন আমি নিবলৈ নিদিম, তেওঁলোকে আগবাঢ়ি গৈছিল। গৈ সেই সময়তে বৰ্ণ লৈ আহিছিল তেখেতসকলে। আগতে সৰ্থেবাৰী জলাতন ঠাই আছিল, গতিকে বৰ্ণও নদীৰ পাৰত ৰাখিছিল। গতিকে মানে আমাৰ শক্তিশালী ডেকাবিলাক আগবাঢ়ি যোৱা দেখি পাই তেওঁলোকে ভটিয়াই বৰপেটালৈ আৰু উভতি যাব বিচাৰিছিল। তেওঁ আছিল পীতাম্বৰ চৌধুৰী। গৈ আমাৰ ডেকাসকলে আগুৱাই গৈ শেষত ইয়াৰ পৰা প্ৰায় 6 কিলোমিটাৰ আঁতৰত এঠাইত আমাৰ ডেকাসকল আৰু তেওঁলোকৰ যিবিলাক লগোৱা লিকচু আছে যথেষ্ট মাৰপিট হয়। মাৰপিটত আমাৰ ডেকাসকলৰ আৰু তেওঁলোকৰ বৈঠা নাৱৰ যি বৈঠাবোৰ ছিঙি যায়। এই ঠাই এতিয়া বৈঠা ভাঙা নামে পৰিচিত। আৰু তেওঁলোকক এঠাইত এৰি তাৰ পৰা অলপ আঁতৰত এঠাইত এৰি আহিল আৰু যে হ'ব কাঁহীখন লৈ আহিল। আমাৰ লৈ আহি এইটো এৰা গাঁও এতিয়াও আছে, তাত বৈঠা ভাঙা এৰা গাঁও এতিয়াও আছে। সেই কাঁহীখন লৈ আহিল। লৈ অহাৰ পিছত কি হ'ল, মৌজাদাৰে আমাৰ ওপৰত কেছ দিলে, থানাত কেছ দিলে। কেছ দিয়াৰ পিছত আদালতত আমাৰ হাজিৰ হ'ল। হাজিৰ হোৱাৰ পিছত এই কেছৰ পৰা উদ্ধাবৰ কাৰণে আমাৰ ৰাইজে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে। আৰু ভগৱান বুলি কওঁতে তেতিয়া পূজা পাতলৰ ব্যৱস্থা আছিল চাৰিওফালে। গতিকে ভদ্ৰকালীৰ পূজা আৰম্ভ কৰিলে। বহু বছৰ ধৰি ভদ্ৰকালী পূজা আৰম্ভ কৰিলে। কিন্তু এটা সময়ত হ'ল কি, যে আমাৰ এই যিখন সৰ্থেবাৰী সমাজ ধৰ্মীয় চিন্তাধাৰাৰে কেইবাটাও পন্থাৰ সমাজ, মহাপুৰুষীয়া সমাজ আছে, আমাৰ হৈদেৱী সমাজ আছে, দামোদৰী সমাজ আছে। গতিকে আটাইবিলাকে অংশগ্ৰহণ কৰিব পৰাকৈ এই আজিৰে সভা ব্যৱস্থাটো কৰিলে। আজিৰে সভা ব্যৱস্থাটো তেতিয়াৰ পৰাই কৰিলে। কিন্তু কথা হ'ল কি, যে ভদ্ৰকালীৰ পূজা কিমানৰ পৰা হৈছিল সেইটো এতিয়া আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ মানে ইয়াত নথি পত্ৰ নাই। কিন্তু আজি 158 বছৰ হৈছে সভাৰ। আমাৰ য'ত নথি পত্ৰ আছে, তথ্য আছে, তাৰ পৰা 158 বছৰ হৈছে। কিন্তু এটা কথা এতিয়া উচ্চাৰণ হৈছে যে সেইগৰাকী মৌজাদাৰৰ নাম আছিল পীতাম্বৰ চৌধুৰী। গতিকে আমাৰ ৰাইজে, আমাৰ আয়তীসকলে নাম দেই পীতাম্বৰক পিতিলা, সৰ্থেবাৰীয়ে সভা পাতিলা, এই কথাটো এতিয়াও আছে, জড়িত হৈ আছে। গতিকে আমাৰ এতিয়া আমাৰ সভাৰ হোম আজি। আৰু আমাৰ বাহিৰৰ যিবিলাক পণ্ডিত আছে, বিজ্ঞ পণ্ডিত, একেলগ মাতি আনিলে যে ভদ্ৰকালীৰ পৰিৱৰ্তে আমি কি কৰিম। তেতিয়া পণ্ডিতসকলে ক'লে কি, যে কলিযুগ আৰম্ভ হোৱাৰ যিটো দিন, অৰ্থাৎ এই মাঘী পূৰ্ণিমা তিথিত কলিযুগাদ্যা তিথি বুলি কয়। এই কলিযুগাদ্যা তিথিটোৱে পবিত্ৰ তিথি। গতিকে কলিযুগাদ্যা তিথিত আপোনালোকে হোমযজ্ঞৰ ব্যৱস্থা কৰক। প্ৰথমতে হোমযজ্ঞই আছিল, সভাৰ পৰিষদ তেতিয়া ইমান নাছিল। কিন্তু এই হোমযজ্ঞত বিশ্বাস কৰি মানুহবিলাকে অজস্ৰ সোঁত ববলৈ ধৰিলে। মানুহে ভাবে, আমিও ভাবোঁ, যে ইয়াত আহি যদি হোমযজ্ঞত সেৱা কৰে, ইয়াত আহি যদি ভগৱান জগন্নাথ প্ৰভু যদি সেৱা কৰে, তেতিয়া মনৰ যিবিলাক কামনা, সেই কামনাবিলাক পূৰ হয়। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে লাখ লাখ ভক্তৰ ইয়াত সমাগম হৈছে। আৰু তেখেতসকলে আহি বন্তি প্ৰজ্বলন কৰিছে আৰু জগন্নাথ প্ৰভুৰ ওচৰত সেৱা জনাইছে। আমিও পুনৰবাৰ এই বহা ঠাইৰ পৰাই জগন্নাথ প্ৰভুৰ ওচৰত সেৱা জনাইছোঁ, যাতে আমাৰ এই 9দিনীয়া সভাখন প্ৰভুৱে শান্তিপূৰ্ণভাৱে চলাই নিয়াত আমাক সকলোকে শক্তি সামৰ্থ দিয়ে। ধন্যবাদ। আৰু গম পালে কেনেকৈ সভাৰ আৰম্ভণি হ'ল?
গমটো পালে কেনেকৈ হ'ল আৰু ইফালে মনোজ দা আছে আমাৰ চেনেল পেকে ককায়েক আহিছে না নাই আহিছে কৰিছে আমাৰ ঘৰতে ঘৰতে আছে নেকি আৰু যি কি নহওক এতিয়া মানে অলপমান সভাখন দেখুওৱা আপোনালোকক তো ৰাইজ এইফালে দোকান পোহাৰবিলাক বহিছে লাহে 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 তো আপোনালোকে 2 দিনমান দেৰিকৈ আহিলে আৰু গম পাব আৰু পুৰা একদম দোকান আৰু এইবাৰ মনোজ দা এইবাৰ সেই হৈছে নেকি চেৰকিবিলাক এইবিলাকে আহিছে নেকি প্ৰত্যেকবাৰ আহিছে এইবাৰো আহিছে আৰু এটা আহিছে এই বাইক যি ঘূৰে মটকাকো আহিছে আৰু এইফালে লং পেণ্ট চং পেণ্ট চাৰ্ট তাৰ্ট এইবিলাক আহিছে তো আপোনালোকে গমেই পায় সভাত কি পায় মানে চব পায় আৰু আপোনালোকে ইয়াত আৰু তিৰিবিলাকৰ ছোৱালীবিলাকৰ ফেভাৰেট মানে এই চাদৰ মেখেলা তো আনিছে তো আপোনালোকে আহিব লৈ যাব পাৰিব মানে শেষৰ দিনা আহিব শেষৰ দিনা অলপ কমত পাব অলপ আৰু সেইবিলাক আহিছে চুৱেটাৰ টুৱেটাৰ তো এইফালে 100 টকীয়া 150 টকীয়া আৰু এখন দেখিলোঁ দোকান চাদৰ মেখেলাৰে দোকান দিছে তো দাদা এইবিলাক কিহৰ আচ্ছা 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 তো চাই লওক ইমান ধুনীয়া ধুনীয়া আনিছে আৰু এইফালেও আনিছে এইবিলাক চাই লওক আপোনালোকে আৰু এইফালে চাওক মেখেলা চাদৰৰ দোকান কিন্তু আহিছে তামাম দোকান আহিছে এইবিলাক চাই লওক কিমান ধুনীয়া ধুনীয়া আনিছে কাপোৰবিলাক কিমান ধুনীয়া ধুনীয়া আনিছে চাই লওক তো এইখন এখন আছে এইখন কিহত দাদা পিংক কালাৰখন পলিপাট ন কিমান মান হয় প্ৰাইচটো 750 টকা ন তো এইখন পলিপাট আছে আৰু বিভিন্ন ধৰণৰ আনিছে তো হাইয়েষ্ট আপোনালোকৰ দাম হাইয়েষ্ট যদি দাম সুধো কোনখনত দাম হ'ব হাইয়েষ্ট আপোনালোকৰ তাত পাম এইটোত 1800 টকা এইটো মেচিন জোৰা আচ্ছা আচ্ছা বঢ়িয়া যিবিলাকে জানে ধৰক তেওঁলোকে বুজি পাব আৰু এইবিলাক চাওক ক'ৰ পৰা আহিছে আপোনালোকে নলবাৰীৰ পৰা বঢ়িয়া বঢ়িয়া ওচৰৰে মানুহ তো এইফালে চাওক এইফালে লং পেণ্ট চং পেণ্ট আছে কিবা কিবি তো ৰাইজ এইফালে চাওক এইফালে দোকান দিয়ে আছে আৰু এইফালে মণিহাৰীৰ দোকান আৰু এইফালে খোৱা চোৱা পাব আৰু এখন বেলেগ ধৰণৰ দোকান পালোঁ মামা ভাগিন দোকান আৰু এইফালে 50 টকা ভাই যিকোনো নিলে 50 টকা নেকি তো ইয়াৰে যিকোনো মাল নিলে 50 টকা বোলে তো ৰাইজ এইফালে আহিছে চাই লওক আপোনালোকে সৰু ল'ৰা ছোৱালীৰো আহিছে সেইফালে ডাঙৰৰ মটকাকো আহিছে আৰু এইফালে ডিস্কো চিস্কো আহিছে কিবা কিবি আৰু এইটো আহিছে এটা কিবা এইটোৰকো সৰুৱে এইটো সৰু বেছি ডাঙৰ নহয় তো সৰু ল'ৰা ছোৱালী উঠিব পাৰিব বেছি ডাঙৰ নহয় 18+ কাৰণে তো এইফালে চাই লওক আৰু এইফালে এটা ৰেইন ট্ৰেড এক্সপো আহিছে তো চাই লওক আপোনালোকে ইয়াত এক্সপো তো আপোনালোকে যোনে যোনে এক্সপো মানে বুজি পায় গম পায় আৰু তো এইফালে যাওঁ আৰু আজি যিহেতু হোম না তো সৰ্থেবাৰীৰ ৰাইজে মানে এতিয়াতো ভাত চাত একো নাখায় না চাহ তাও নাখায় না মনোজ দা বেছিভাগে নাখায় মানে ক'বলৈ গ'লে নাখায়ে কিছুমানে ভাত ৰাতিও নাখায় নেকি ৰাতি খায় দিনত নাখায় তো দিনত নাখায় মানে এইটো এটা মানে নিয়ম ধৰক তোৰা চাওক মানুহ চাওক তামাম মানুহ হৈছে বাপৰে বাপ মানুহে মানুহ তো ৰাইজ এইটো আছিল ভিডিঅ' বাপৰে বাপ তামাম মানুহে ওলাব পৰা নাই সৰু সৰু চলি বাপৰে বাপ মনোজ দা আহিছ তো এতিয়া মনোজ দা হাতত তাতে যাম মানে পেহীহঁতৰ মানে চেনেল পেহী তো ৰাইজ এইফালে নাম প্ৰসংগ আৰম্ভ হৈ গ'ল আৰু ভিতৰত হোম পুৰি আছে আৰু মই এটা ল'লোঁ হনুমান পঞ্চমুখী হনুমান তো বলক এতিয়া ঘৰত যাব লাগে দেৰিও হৈছে মালৈকে কিবা লৈ যাব লাগিব ৰ'ব তো ৰাইজ মালৈকে লৈ ল'লোঁ এইবিলাক মানে অলপ কিবা কিবি লৈ লৈছোঁ আৰু এইফালে ফটোটো আছে তো এটা যাওঁ দেৰিও হৈছে তো বলক তো ৰাইজ ভিডিঅ'টো অলপমান দীঘল হৈছে কাৰণ সৰ্থেবাৰীৰ সভা কেনেকৈ আৰম্ভ হ'ল তো তাৰ বিষয়ে আপোনালোকক দেখুৱালোঁ কমিটিৰ মানুহে ক'লে আৰু সেই আৰু নৰ্মেল তো দিনততো থাকিব নোৱাৰোঁ কাৰণ কালি আৰু এঠাইত যাব লগা আছে তো জল্দি আহি গ'লোঁ নেক্সট টাইম শ্বৰ্টছ এটা বনাই আপোনালোকক দিম তো এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো চাবস্ক্ৰাইব কৰি দিব এতিয়া বলক যাব লাগে মানে দেৰি হৈছে 3টা মানত যাবই লাগিব